Hello guys, welcome to my channel Jan. মোৰ এই চেনেলটোলে আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅটো ষ্টাৰ্ট কৰো বলো। তো আজিৰ টপিকটো আপোনালোকে গমে পাইছে থাম্বনেলখন দেখা পাই কেনে আজিকালি প্ৰায়ভাগ আপোনালোকে যদি ইউটিউবত যদি যায় যদি তাতে কিবা এটা যদি বিউটি ৰিলেটেড বস্তু যদি আপোনালোকে সাৰ্চ কৰে তাৰে একদম প্ৰথমতে আপোনালোকৰ আহিব যে হেয়াৰ ফল সলিউশন এট হোম এই বস্তুটো মানে প্ৰত্যেকতে আছে মানে যতে আপোনালোকে যিয়ে সাৰ্চ নকৰক কিয় আপোনালোকে বিউটি ৰিলেটেড বস্তু কিবা মানে হেয়াৰ ফলৰ ঘুৰি পাকি কিবা নহয় কিবা এটা তাৰ মানে কিৱৰ্ড আহিবই হেতু খাটাং মানে তো মই মানে কালি বহুতখিনি এনেকুৱা সাৰ্চ বাৰত চালো তো চাওতে মানে প্ৰায়ভাগ মানুহে মানে হেয়াৰ ফল ৰিলেটেড প্ৰবলেমৰে মানে বস্তুবোৰ মানে ইউটিউবত বিচাৰি থাকে তো মোৰো তেনেকুৱা হল মোৰো হেয়াৰ ফল বহুত আজি প্ৰায় এক বছৰৰ পৰা বহুত বেছি হেয়াৰ ফল হৈ আছে তো তাৰ কাৰণে মই কিছুমান এনেকুৱা টিপস ফলো কৰিছো তো ভাবিলো আপোনালোকৰ মাজতো হেবোৰ বস্তু শেয়াৰ কৰি দিও কি ঠিক যদি মোৰ তাতে সেইখিনি বস্তু কাম কৰিছে আপোনালোকৰ তাতেও কৰিব পাৰে তো সেইকাৰণে ভাবিলো আজিৰ এই ভিডিঅটো হেয়াৰ ফলৰ ওপৰতে গোটেইটো ভিডিঅ বনাম কি টিপস ফলো কৰিব লাগে কেনেকৈ কি কৰিব লাগে সকলোবোৰ কম আৰু ইয়াতে এটা কথা ব্যাকগ্ৰাউণ্ডৰ পৰা বহুত কিবা কিবি সাউন্ড আহিব পাৰে হেবোৰ আপোনালোকে আওকাণ কৰিব কিয়নো আমাৰ ওচৰতে কাম চলি আছে তো সেইকাৰণে মই যোনটো ৰুমতে নাযাও কিয় বহুত বেছি মানে আৱাজ হৈ আছে তো আপোনালোকে হেতু অলপ আওকাণ কৰিব ভিডিঅটো তেতিয়াহলে ষ্টাৰ্ট কৰো বলো তো ফাৰ্স্ট সলিউশনটো হল পানী তা পানী মই কিয় কৈছো মানে চাওক আমি সদায় ৰাতিপুৱা উঠি কেনে মুখ হাত ধুই বিন্দাস একদম গাখীৰ দিয়া চাহ কিবা কিবি হেবোৰ খাও ন একচুয়ালি হেবোৰ খাব নালাগে হেবোৰ খোৱাৰ আগতে আপোনালোকে মুখ হাত ধুই ধুনীয়াকে সদায় গৰম পানী এক গিলাস খাব খুব বেছি এক গিলাস খালেও হ'ব মানে কিছুমানে নোৱাৰে ন ৰাতিপুৱা এত গৰম পানী এক গিলাস খাব সেইকাৰণে দিনটোৰ আৰম্ভণি গৰম পানী দিয়ে কৰিব যিমান গৰম দিন হওক ঠাণ্ডা দিন হওক কুহুমীয়া গৰম পানী খাবই লাগে আমাৰ পেটৰ কাৰণেও ভাল ওয়েট লসও হয় লগতে তাৰ মানে পানী যিমান খাব সিমান বডিটো ভালে থাকিব মাইন্ড ফ্ৰেছ হৈ থাকে তো তাৰ কাৰণে হেয়াৰ ফলৰ কিছুমান কাৰণে পানীৰ কাৰণেও হয় তো এইকাৰণে আপোনালোকৰ যদি বডিটো ভালে থাকে ফিট এন্ড ফাইন হৈ থাকে তো দেন হেয়াৰো ভাল হৈ থাকিব ন তো ফাৰ্স্ট অফ অল আপোনালোকে ৰাতিপুৱা উঠি কুহুমীয়া গৰম পানী দি দিনটোৰ আৰম্ভণি কৰিব সেকেন্ড কথাটো হল আপোনালোকে চাহ খাই ভাল পায় মই গম পাইছো মই নিজে চাহ খাই ভাল পাওঁ মই চাহ নোখোৱাকে থাকিবই নোৱাৰো তো চাহ খালেও তাতে গাখীৰ দি নাখাব আমাৰ চাহপাতটো কেনেকুৱা হয় চাহপাতটো হেয়াৰৰ কাৰণে খুব বেছি ভাল বহুতে কয় মানে কেঁচা চাহপাতটো হওক বা আপোনাৰ এনেকুৱা শুকান চাহপাতটো হওক খুব ভাল আৰু গ্ৰীণ টি বেছিকে ভাল আপোনালোকে যদি পাৰে গ্ৰীণ টি খোৱা ষ্টাৰ্ট কৰক আৰু যদিহে নহয় তেতিয়াহলে ৰঙা চাহ খাব কিন্তু গাখীৰ দি নাখাব ৰঙা চাহ খালে কি হয় তাতে অকল চাহপাতটোৰ গুণখিনিয়ে থাকে যেতিয়া আমি গাখীৰখিনি দি দিও তাৰে কোনো গুণ নাথাকে তো যদি চাহ খায় তেতিয়াহলে হয়তো আপোনালোকে গ্ৰীণ টি খাব নহয়তো আমাৰ নৰ্মেল চাহ খাব ৰাতিপুৱাৰ আৰম্ভণি এই দুটা বস্তু দিয়ে কৰক আৰু তাৰ চাহৰ লগত আপোনালোকে যদি কিবা নাস্তা কৰিব বিচাৰে লাইট ওয়েট নাস্তা কৰিব মুড়ি খাব লাগে মুড়ি খালে ওয়েটটো কমে জাংক ফুড খালে মানে হেয়াৰৰ প্ৰবলেম হয় তো মুড়ি খালে বা কেতিয়াবা মুড়ি লাৰু খালে পিঠা খালে কিবা এনেকুৱা একদম লাইট ওয়েট বস্তু খাব আৰু খাই কেনে আপোনালোকে তাৰ পিছতে একদম এই যে পেট ভৰাই কেনে ভাত খালে কিবা খালে সেইবোৰ নকৰিব এটা প্ৰপাৰ ডায়েট প্ল্যান আপোনালোকে ফলো কৰিব ৰাতিপুৱাৰ পৰা ৰাতিক লাগি মই অলপমান ফলো কৰি আহিছো কিন্তু ইমানো নোৱাৰো কাৰণ ডেইলি লাইফত আমাৰ বহুত কিছুমান কাম থাকে এই সদায় এনেকুৱা মানে কৰিবতো নোৱাৰো সদায় ইমান ডায়েট প্ল্যান ফলো কৰিব নোৱাৰো কিন্তু যিমানখিনি পাৰো সিমানখিনি মই নিজে কৰি আহিছো তো আপোনালোকেও হেতু বস্তু মাইন্ডত ৰাখিব থাৰ্ড নম্বৰটো হৈছে আপোনালোকৰ যোগা বহুত মানে এটা কি কম বহুতে যোগা কৰিব নোৱাৰে মই নিজেই নকৰো বাৰু যিয়ে হওক তো যোগা কৰিব নোৱাৰে নাই কিন্তু ইয়াৰে ভিতৰতো দুটামান বস্তু আছে যেনেকুৱা ৰাতিপুৱা আপোনালোকে এনে যদি বহি থাকে কিবা কাম কৰি থাকে টিভি চাই থাকে এই যে নখকেইটা দেখিছেনে এনেকে থাকিব এইটো এটা তাৰমানে বালাসন নে কি বুলি কয় একচুয়ালি মই ভালকে নামটো নাজানো আমাৰ মামাই খুব কৰি থাকে দেই আৰু এই বস্তুটো কৰি থাকিলে মানে কি চুলিৰ মানে গ্ৰোথটো হয় তো আপোনালোকে যেতিয়াই টাইম পায় এই বস্তুটো কৰি থাকিব নহয় বোলে মোৰ ভিডিঅ চাই আছে মোৰ ভিডিঅ চাই এনেকে কৰি থাকিব আপুনি চাব মোৰ ভিডিঅৰ জৰিয়তে আপোনালোকৰ হেয়াৰ গ্ৰোথ হৈ যাব এনেকে কৰি থাকিব প্ৰায় 10 মিনিট যদি ডেইলি কৰে বহুতখিনি আপোনালোকে ৰিজাল্ট পাব আৰু ময়ো এইটো বস্তু কৰি আহিছো মোৰতো এইখিনি বস্তুত একদম টপা হৈ গৈছিলো চুলি নাছিলে মোৰ কিন্তু ৰিসেন্টলি মই এইবোৰ কৰাৰ পিছত মোৰ অলপমান হলেও হেয়াৰ গ্ৰোথ হৈছে তো গতিকে আসন কৰক যোগা কৰক এক্সাৰসাইজ কৰক নিজৰ বডিটো মানে অলপমান ফিট এন্ড ফাইন কৰি ৰাখক অলপ অলপতো কৰিবই লাগিব কাৰণ যিমানে জিনক এনি টাইম যদি আপুনি শুই ঘুমাই খাই বৈ থাকে একো নহয় আৰু মেইন থিংটো হৈছে আপোনালোকে খোৱাত ধ্যান দিয়ক
জাংক ফুড বেছি নাখাব আপোনালোকে, যিবোৰ ঘৰৰ ঘৰচীয়া বস্তু আছে সেইবোৰ খাব, হেল্ডি ফুড খাব। আপোনালোকে জুচ কিছুমান ইউজ কৰিব পাৰে, যেনেকৈ ABC জুচ। ABC জুচ বহুতে বুজি নাপায়। ABC জুচ মানে হ'ল A মানে আপেল, B মানে বিট, আৰু C মানে হৈছে কেৰট মানে গাজৰ। এই তিনিটা আপোনালোকে জুচ বনাই খাব। স্কিনৰো আপোনালোকে ফাইদা পাব, হেয়াৰৰো ফাইদা পাব। আৰু তাৰে লগত যদি আপোনালোকে যদি আমলখিটোতো যদি আপোনালোকে তাৰে লগত মিক্স দি খাব পাৰে তো খুবেই ভাল। আৰু যদি ৰাতিপুৱা যদি আপোনালোকে আমলখিৰ জুচ, এল'ভেৰা জুচ, কিলৰ জুচ এইকেইটা যদি খাব পাৰে আৰু খুব বেছি ভাল। মোৰ ঘৰতে এল'ভেৰাৰ গাছ আছে, সেয়া কাটি আনো, আৰু কেতিয়াবা আমলা চামলা পাওঁ যদি আনি কেনে সপ্তাহত এবাৰ হ'লেও মই সেই জুচটো খাওঁ। আৰু আপোনালোকেও সেই জুচটো খাবই। একদম মানে হেয়াৰৰ কাৰণেও ভাল, স্কিনৰ কাৰণেও ভাল। আৰু এতিয়া লাষ্ট এটা মই আপোনালোকক ধুনীয়া এটা ৰেমেডি দিম। তো সেইটো আপোনালোকে ৰেমেডিটো ফ'ল' কৰিব। চাব আপোনালোকৰ 10 দিনৰ ভিতৰত হ'লেও আপোনালোকৰ হেয়াৰ মানে যিটো হেয়াৰ ফল পূৰা নন ষ্টপ হৈ আছে ন, সেইটো অলপ হ'লেও কমিব। মানে 10% হ'লেও আপোনালোকৰ কমিব। আপোনাৰ ৰিজাল্ট পায়ে যাব। মানে ফাৰ্ষ্ট ডে যেতিয়া লগাব তাৰ পাছতে আপোনালোকে হেয়াৰত ৰিজাল্ট পাব। তো ৰেমেডিটো হৈছে, ফাৰ্ষ্ট অফ অল আপোনালোকে স্কিনত দেখাই পাই আছে, এয়া হৈছে মেথি। মই মেথিখিনি গোটেই ৰাতিটো ভিজাই থৈ দিছিলোঁ। লগতে এইটো হৈছে কালজিৰা, মানে হিন্দীততো খালঞ্জি বুলি কয়, বহুতেতো বুজিও নাপায় অসমীয়া ভাষা। এনিৱে মেথি আৰু কালজিৰাটো মই ভিজাই থৈ দিছিলোঁ, আৰু সেইখিনি পানীৰ সতে মই ধুনীয়াকৈ বইল কৰি লৈছোঁ। 1 গিলাচ পানী আৰু বেছিকৈ দিছোঁ তাত, দি কেনে সেইখিনি আপোনাৰ শুহি যোৱাকলৈকে ধুনীয়াকৈ মই বইল কৰি লৈছোঁ। আৰু বইল কৰি কেনে চেকি কেনে তাৰে কাষতে মই ধুনীয়াকৈ এইখিনি আপোনালোকে ৰঙা ৰঙা যে পানীখিনি দেখা পাইছে, এইখিনি যে বইল কৰা পানী, সেই পানীখিনি মই ধুনীয়াকৈ থৈ দিছোঁ। আৰু ইফালত দিকিৰ মই যিখিনি বইল কৰি কেনে বাকীখিনি প্ৰচেছ কৰাৰ পিছত মেথি আৰু কালজিৰাটো ৰৈ গৈছে, তাতে মই এটা কল দিছোঁ। লগতে তাতে আপোনালোকে এল'ভেৰা মই জেল দিছোঁ, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও নাই। আৰু তাৰপিছত তাতে দিছোঁ মই অকণমান কোকোনাট অইল। আৰু লগতে আপোনালোকে ইয়াতে হানি ইউজ কৰিব পাৰে, মৌ, কিন্তু মোৰ তাত এভেইলেবল নাছিল কাৰণে মই নকৰিলোঁ। এই গোটেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ মিক্সিত মাৰি ল'ব। মাৰি লৈ কেনে এটা পেষ্ট বনাব, আৰু সেই পেষ্টটো আপোনালোকৰ হেয়াৰত হেয়াৰ মাস্ক হিচাপে লগাব পাৰে। কিন্তু এটা কথা, তাৰে আগতে আপোনালোকে যিটো হেয়াৰ টনিক বনাইছে, এয়া মিঠি আৰু আপোনাৰ কালজিৰা যিটো পানীটো, সেইটো আপোনালোকে হেয়াৰ টনিক হিচাপে 10 মিনিটমান আগত ধুনীয়াকৈ ইয়াতে মাজে মাজে এনেকৈ লগাই দিব। লগাই কেনে 10 মিনিট হোৱাৰ পাছত আপোনালোকে সেই হেয়াৰ মাস্কটো ইউজ কৰিব। আৰু চাব, মই একদম পূৰা আপোনালোকে 100 to 10% গেৰাণ্টি দি কৈছোঁ, আপোনালোকে এই বস্তুটো ইউজ কৰাৰ পিছত অলপ হ'লেও ৰিজাল্ট পাব। কাৰণ মই নিজে পাইছোঁ, মোৰ এইখিনি বস্তু পূৰা এনেকুৱা টপা আছিলে, কিন্তু এতিয়া আপোনালোকে দেখা পাব, এইবোৰ দেখিছেনে, এইবোৰ চাওক, এইবোৰ পূৰা সৰু সৰু বেবী হেয়াৰ আহি আছে। এইবোৰ সৰু সৰু বেবী হেয়াৰ আহি আছে। যেতিয়াই মই এনেকৈ চুলিটো বান্ধো, বেবী হেয়াৰবোৰ দেখা পায়। তো আপোনালোকে এইবিলাক বস্তু ফ'ল' কৰক, আৰু যিবোৰ সমস্যা আছে চুলিৰ, সেইবোৰ সকলোবোৰ নাইকিয়া হ'ব। আৰু লগতে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় লৈ আহিম। আৰু মোৰ চেনেলটোত এনেকুৱা বহুতো ভিডিঅ' আছে, আপোনালোকৰ শ্বাৱাৰ ৰুটিন হওক বা হেয়াৰ ফল ৰিলেটেড হওক বা বিভিন্ন ধৰণৰ ভিডিঅ' আছে। আৰু তাতে যিবোৰ প্ৰডাক্ট মই ইউজ কৰিছোঁ, সেই প্ৰডাক্টবিলাকৰ লিংকো দি আছে। আপোনালোকে লিংকটোত গৈ কেনে ক্লিক কৰি যদি আপোনালোকে সেইবোৰ পাৰচেছ কৰে, মোৰ ফালৰ পৰা আপোনালোকে ডিছকাউণ্ট পাবই। তো গতিকে এতিয়াই যাওক, আৰু এতিয়া ধুনীয়াকৈ চেল চলি আছে, গতিকে চেল চলি আছে কাৰণে আপোনালোকে এতিয়াই ধুনীয়াকৈ পাৰচেছ কৰক, আৰু ভাল ধুনীয়া আপোনালোকে অফাৰ পাই যাব। আৰু লগতে বস্তুবোৰ বহুত ধুনীয়া, মই নিজে তাৰমানে ইউজ কৰি চাইছোঁ, তো সেইকাৰণে আপোনালোকক কৈছোঁ। তো আজিলৈ আহিছোঁ তেতিয়াহ'লে, আৰু নেক্সট ভিডিঅ'ত লগ পাম। আৰু এতিয়া মোৰ বহুত মানে চৰ্দি লাগি আছে, কিয়নো কাষৰ দি কাম কৰি আছে, ধূলি বালি আহি আছে, তো সেইকাৰণে মানে অলপ লাগিছে। তো এনিৱে, তো আজিলৈ আহিছোঁ, বাই বাই।